লোকশিল্পী তথা ঢোলৰ যাদুকৰ খ্যাত মঘায়ুজৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰি অহা মঘায়ুজা স্মাৰক বঁটা 2025 বৰ্ষৰ বাবে প্ৰদান কৰা হ'ব। অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক চিনাকি কৰা বিশিষ্ট প্ৰযোজক তথা পৰিচালক জাহ্নু বৰুৱা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সৌজন্যত যোৰহাট নগৰত অহা 15 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মঘায়ুজা দিৱসত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৰুৱালৈ উক্ত বঁটা প্ৰদান কৰা হ'ব। 1952 চনৰ 18 অক্টোবৰত অসমৰ শিৱসাগৰত জন্মগ্ৰহণ কৰা বৰুৱাই অসমীয়া চিনেমাক গোলকীয় মানচিত্ৰত স্থান দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। 4 দশকৰো অধিক সময়ৰ কৰ্মজীৱনত বৰুৱাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা অসংখ্য ছবি পৰিচালনা কৰিছে। তেওঁ কিছুমান উল্লেখযোগ্য বোলছবি হ'ল হালধীয়া চৰাই বাওধান খাই, ফিৰিঙতি, সাগৰলৈ বহুদূৰ আৰু মেনে গান্ধীকো নাহি মাৰা। বৰুৱাৰ প্ৰত্যক্ষ আৰু পোনপটীয়া দৃষ্টিভংগীৰে নিৰ্মিত ছবিবোৰ মানৱতাবাদী দৰ্শন, সংবেদনশীল কাহিনী আৰু সূক্ষ্ম চৰিত্ৰৰ বাবে জনাজাত। সমগ্ৰ কৰ্মজীৱনত বৰুৱাই অসংখ্য বঁটা আৰু প্ৰশংসাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত 2003 চনত পদ্মশ্ৰী আৰু 2015 চনত পদ্মভূষণ ভাৰতৰ দুটা সৰ্বোচ্চ অসামৰিক সন্মানো সন্নিৱিষ্ট হৈ আছে। ইয়াৰ উপৰিও তেওঁ অজেয় আৰু বান্ধোনৰ বাবে শ্ৰেষ্ঠ অসমীয়া কথাছবিকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। চলচ্চিত্ৰ নিৰ্মাণৰ লগতে বৰুৱা আন বিভিন্ন কামৰ সৈতে জড়িত হৈ আছে। 1993 চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সন্থাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰুৱাই অসমীয়া চিনেমাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। সংবাদ মেলখনত সংবাদ কৰ্মীসকলক সম্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই উল্লেখ কৰে যে জাহ্নু বৰুৱা এগৰাকী অতি সন্মানীয় আৰু প্ৰশংসিত চলচ্চিত্ৰ পৰিচালক, যিয়ে ভাৰতীয় চিনেমালৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চলচ্চিত্ৰসমূহৰ কলাত্মক আৰু সাংস্কৃতিক মূল্যৰ বাবে এজন অগ্ৰণী আৰু অতুলনীয় অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। 15 মাৰ্চৰ উক্ত অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই প্ৰমুখ্যে পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন আগশাৰীৰ ব্যক্তি তথা অনুষ্ঠানে অংশগ্ৰহণ কৰিব বুলি জনাইছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলো জ্ঞাত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে 2011 বৰ্ষৰ পৰা গণশিল্পী মঘায়ুজাৰ নামত মঘায়ুজা বঁটা প্ৰদান কৰি অহা হৈছে। এইবাৰো 2025 বৰ্ষৰ যি মঘায়ুজা বঁটা প্ৰদান কৰিম কেন্দ্ৰীয়ভাৱে, সেই মঘায়ুজা বঁটা অৰ্থাৎ 2025 চনৰ পঞ্চদশ বাৰ্ষিক মঘায়ুজা বঁটা প্ৰদান কৰিম আমি আন্তঃৰাষ্ট্ৰীয় খ্যাতসম্পন্ন চলচ্চিত্ৰ প্ৰযোজক পৰিচালক তথা জাহ্নু বৰুৱা ডাঙৰীয়াক। ইতিমধ্যে আমি আমাক তেখেতে অনুমতি পত্ৰ প্ৰদান কৰিছে যে তেখেতে সেই বঁটা গ্ৰহণ কৰিব। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 15 বছৰে অৰ্থাৎ 14 বছৰে দি অহা যি মঘায়ুজা বঁটা, এইবাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিনেমা যি পৰিচালক জাহ্নু বৰুৱা ডাঙৰীয়াক মঘায়ুজা বঁটা প্ৰদান কৰা হ'ব যোৰহাট নগৰত, যি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে যি মঘায়ুজা দিৱস আয়োজন কৰে, সেই মঘায়ুজা দিৱসতে আমি কেন্দ্ৰীয়ভাৱে মঘায়ুজা বঁটা প্ৰদান কৰিম। আৰু তাৰ সমান্তৰালভাৱে 2025 বৰ্ষৰ যি মঘায়ুজা দিৱস হ'ব, সেই মঘায়ুজা দিৱসত আমি যিহেতু মঘায়ুজাৰ স্মৃতি বিজড়িত কৰিবৰ কাৰণে বা সেই স্মৃতি জীয়াই ৰাখিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। আপোনালোকে জানে 2010 বৰ্ষত আমি তেখেতৰ সমাধি ক্ষেত্ৰ স্থায়ীভাৱে নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰিছোঁ। 2011 চনৰ পৰা আমি মঘায়ুজা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু তাৰ সমান্তৰালভাৱে 2016 বৰ্ষত যোৰহাট থানা তিনিআলিত আমি মঘায়ুজা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ আৰু সেই প্ৰতিমূৰ্তিৰ যি পথ আছে সেই পথক গণশিল্পী মঘায়ুজা পথ হিচাপে আমি স্বীকৃতি দিছোঁ বা নামাকৰণ কৰিছোঁ। গতিকে মঘায়ুজাৰ যিহেতু এগৰাকী গণশিল্পী, তেখেতে ৰাইজৰ হৈ কাম কৰিছিলে, জনসাধাৰণৰ হৈ কাম কৰিছিলে, জনসাধাৰণৰ হৈ ত্যাগ কৰিছিলে। গতিকে জনসাধাৰণৰ পক্ষত থাকি, ৰাইজৰ পক্ষত থাকি তেখেতে আজি যিখিনি সৃষ্টি কৰি থৈ গৈছে, সেইখিনি আমি স্মৃতি জীয়াই ৰাখিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। আৰু অহা পঞ্চদশ মঘায়ুজা দিৱসত তেখেতক আমি মঘায়ুজা বঁটা প্ৰদান কৰিম। তাৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 20 ডিচেম্বৰ তাৰিখে বৰহোলাত যি প্ৰতিনিধি সভা আয়োজন কৰা হৈছিলে যোৰহাট জিলা সমিতিৰ, এই প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিছিলোঁ। তাৰে কেইবাটাও ইতিমধ্যে আমাৰ যোৰহাট জিলা সমিতিৰ সভাপতি ডাঙৰীয়া আপোনালোকক অৱগত কৰিছে যে আজি যিখন ফ্লাইঅভাৰ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰিছে,
এই দলংখন আচলতে যোৰহাটবাসী ৰাইজক কিয় প্ৰয়োজন আছিলে সেই কথাখিনি কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৰহাটবাসী ৰাইজক বা আমাৰ জাতীয় সংগঠনসমূহৰ লগত কেতিয়াও আলোচনা নকৰিলে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন যায় তাকেই আচলতে কৰিবলৈ লৈছে, যাৰ ফলত জনসাধাৰণৰ যথেষ্ট অসুবিধা হৈছে। আজি এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰাৰ কাৰণে তাত ছাৰ্ভিচ ৰোড নথকাৰ কাৰণে জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আজি যোৰহাটলৈ যিসকল পথচাৰী আহে বিভিন্ন কামত, গতিকে তেওঁলোকে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে যিগৰাকী ঠিকাদাৰ, সেই ঠিকাদাৰ বা আমাৰ যি APDCL তেওঁলোকে তাৰ যি ষ্ট্ৰীট লাইট আছিলে সেই ষ্ট্ৰীট লাইটবোৰ ডিছকানেক্ট কৰি দিয়াৰ কাৰণে অন্ধকাৰত বুট যাবলগীয়া হৈছে। তাৰ ফলত এতিয়া সৰু বৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে আমি কামনা কৰিম যে অসম চৰকাৰে এই কথাখিনিৰ ওপৰত গুৰুত্ব অনুভৱ কৰি যাতে অতি শীঘ্ৰে ষ্ট্ৰীট লাইট দিয়াৰ ব্যৱস্থা কৰে আৰু ছাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰে আৰু পৌৰসভায়ো কৰণীয়খিনি যাতে কৰিব লাগে। আৰু ট্ৰেফিকসকলেও যিহেতু বৰুৱা চাৰিআলিৰ পৰা আমি যোৰহাটৰ গড়আলিলৈ যাবলৈ হ'লে কোনটো ডাইৰেকশ্যনত যাব লাগে, কোনো সাংকেতিক চিহ্ন নাই বা কেনেকৈ এজন মানুহ ক'লৈ কোনফালে যাব পাৰিব তেনেকুৱা ধৰণে নাই। যদি বৰুৱা চাৰিআলিলৈ আপোনালোকে যায় পথ বন্ধ বুলিহে লেখা আছে। কোনফালে গ'লে আমি গড়আলি যাব পাৰিম, কোনফালে গ'লে আমি নিৰ্মল চাৰিআলি যাব পাৰিম, কোনফালে গ'লে আমি নিৰ্ভৰদৰত বজাৰ শাক পাচলি বজাৰ কৰিব পাৰিম। এই কথাখিনি আচলতে ট্ৰেফিকৰ ফালৰ পৰাও কোনো স্পষ্ট উল্লেখ নাই, যাৰ ফলত আমাৰ যোৰহাটৰ জনসাধাৰণৰ লগতে বাহিৰৰ জনসাধাৰণৰো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। সেইকাৰণে আমি আশা কৰিম যোৰহাট গড়কাপ্তানি বিভাগেই হওক বা যোৰহাট পৌৰসভাই হওক বা যোৰহাট ট্ৰেফিক পুলিচেই হওক তেওঁলোকে তেওঁলোকৰ কামখিনি যাতে সুকলমে সম্পাদন কৰে। তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে যোৰহাট নগৰৰ ফুটপাথসমূহত আজিকালি যিসমূহ ফাষ্টফুড গঢ়ি উঠিছে যিখিনি হাইজেনিক নহয়, যাৰ ফলত জনসাধাৰণে কিছুমান আনহাইজেনিক খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে। গতিকে আপোনালোকে এতিয়া দেখিছে ষ্টেডিয়ামৰ পৰা যিটো ৰাস্তা সোমাই গৈছে তাত কেইবাখনো ফাষ্টফুডৰ দোকান নিৰ্মাণ কৰিছে, কিন্তু তাৰ পানীৰ পৰা ধৰি যিখিনি খাদ্য এই খাদ্যখিনিৰ ক্ষেত্ৰত জনসাধাৰণ অথবা যিসকল লোক তালৈ আহে হাইজেনিক খাদ্য খাবলৈ পোৱা নাই। তাৰ লগে লগে আপোনালোকে যদি নেহেৰু পাৰ্কলৈও যায় তাতো দেখিব এনেকুৱা ধৰণৰ ফাষ্টফুড গঢ়ি উঠিছে। গতিকে যোৰহাট প্ৰশাসনে পৰিকল্পিতভাৱে ক'ত তেনেকুৱা ধৰণৰ ফাষ্টফুড নিৰ্মাণ কৰিব পাৰিব, ক'ত তেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগিব আৰু আমাৰ যিটো স্বাস্থ্য বিভাগ আছে তেওঁলোকৰ আণ্ডাৰত যি আমাৰ খাদ্যৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা থাকিব লাগে তেওঁলোকেও কিন্তু এইখিনি ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই। যাকে তাকে তেওঁলোকে লাইচেঞ্চ দি দিছে বা কোনোবা বিনা লাইচেঞ্চত এনেকুৱা ধৰণৰ খাদ্যবোৰ তেওঁলোকে খুৱাই আছে ৰাইজক। সেইকাৰণে আমি যোৰহাট প্ৰশাসনক আহ্বান জনাইছোঁ যে এইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা লওক। আৰু বিভিন্ন সময়ত আমি দেখিছোঁ যে অনা অসমীয়া লোকসকলে ফুচকাকে ধৰি বিভিন্ন ফাষ্টফুডৰ দোকানত তেওঁলোকে বেছিকৈ গঢ়ি উঠিছে, কাঠফুলাৰ দৰে গঢ়ি উঠিছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ এই যি দ্বিবাৰ্ষিক অধিৱেশন হৈছে অধিৱেশনৰ প্ৰতিনিধি সভাই এনেকুৱা ধৰণৰ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7।